মোৰো আজি তেনেকুৱা অৱস্থা হৈছে। আপোনালোকক দেখি ইমানবোৰ কবিৰ মাজত মই থিয় হৈ বৰ দূৰ দূৰ কবিছে, মই কি ক'ম। কবিতা মাতিবলৈ কৈছিলে দাদাই অলপ আগতে, কবিতাটো মই কবিতা খুব বেছি নিলিখোঁ, 150মান কবিতা, হয়তো আজি 200মান কবিতা কিতাপ ওলাইছে, কিন্তু মোৰ আজিলৈ এটা দুখ থাকিল যে মই উন্নত মানৰ কবিতা লিখিব নোৱাৰিলোঁ আৰু ভাল কবি হিচাপে নিজকে চিহ্নিত কৰিব নোৱাৰিলোঁ। এনেই 1 কিতাপ ওলাইছে মোৰ, তাৰ ভিতৰত 2খন কবিতাৰ কিতাপ। গতিকে আজি আপোনালোকে মোক যি উচ্চ আসন দি ইয়াত এখন সুন্দৰ কিতাপ পদপথত আবেলিৰ কবিতাৰ যি বিগত বৰ্ষৰ কবিতাসমূহ ইয়াত খুব সম্ভৱ সন্নিৱিষ্ট হৈছে, সেই কবিতাসমূহ একত্ৰ কৰি যিখন 184 পৃষ্ঠাৰ খুব সুন্দৰ কিতাপ এখন উন্মোচন কৰিবৰ কাৰণে আমাৰ দৰে এজন নিকিনক এই সুবিধাকণ দিলে, তাৰ বাবে প্ৰথমতে মই আপোনালোক উদ্যোক্তাসকলক মোৰ তৰফৰ পৰা ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰিছোঁ। দাদাই অকণমান আগতে কৈছে, সভাপতি মহোদয়ে কৈছে যে কিতাপ এখন যদি নপঢ়াকৈ তাৰ বিষয়ে ক'বলৈ যোৱা এটা ধৃষ্টতা হয় আৰু এটা বোকাত ফাঁকি মাৰা হয়। তেখেতে কিতাপখন পঢ়াই নাই, কেনেকৈ কিতাপৰ বিষয়ে ক'লে। গতিকে মই কিতাপখনৰ বিষয়ে যদি ক'বলৈ বিশেষকৈ যাওঁ, তেতিয়াহ'লে মিছা কথাৰে আপোনালোকক মানে ফালৰি লগোৱা নিচিনা হ'ব। গতিকে কিতাপখনৰ বিষয়ে মই বেছিকৈ ক'ব নোৱাৰিম, কাৰণ গ্ৰন্থখন মোৰ হাতত এইমাত্ৰ পৰিছে। খালি অকণমান মুখনিখিনি মই অকণমান কৈ দিম, তেতিয়া আপোনালোকে বুজিব পাৰিব। কিতাপখনৰ বয়স হৈছে 8 বছৰ 17 সংখ্যা, তাৰমানে এটা সংখ্যা বেছি। 16 বছৰ পূৰ্ণ হৈ গ'ল, 17 বছৰৰ এই কিতাপখনৰ আয়ুস, তাৰমানে এই 17 সংখ্যাটো হৈছে এইখন। আৰু নামটো গমেই পাইছে আপোনালোকে, পদপথত আবেলিৰ কবিতা, মুখ্য সম্পাদক কিশোৰী মোহন পাঠক, সম্পাদক কমলাকান্ত ডেকা, প্ৰকাশক পদপথত আবেলিৰ কবিতা, চান্দমাৰী, গুৱাহাটী। প্ৰকাশক কমলাকান্ত বৰা, সম্পাদক পদপথত আবেলিৰ কবিতা লিখা হৈছে। বেতুপাতৰ ৰাজীৱ ভৰালী, মূল্য 200 টকা। আৰু ছপা কৰিছে শিৱা প্ৰিণ্টাৰ্ছ, ৰাজগড়, গুৱাহাটী 3। আশাৰে একাষাৰ লিখিছে সভাপতি মহোদয়। বাকী ইয়াত হিচাপ মতে 176 গৰাকী লেখকে ইয়াত কবিতা লিখিছে। গতিকে এখন আপোনালোকে এই কিতাপখন মই ভাবোঁ আজি আপোনালোকৰ এটা বিশেষ উপহাৰ হ'ল। 2025 চনৰ প্ৰথম দিনটোতে, আজি 1 জানুৱাৰী তাৰিখে আপোনালোকে এই সুন্দৰ কবিতা কিতাপখন পালে। মই আশা কৰি কিতাপখন আপোনালোকে বুকুত বান্ধি লৈ গৈ টেবুলৰ ওপৰত পেলাই নথ'ব। যদি টেবুলৰ ওপৰত পেলাই থয়, আজি আমাৰ এটা কথা আছে নহয় যে কৰিম বুলি গহৰাই কৰিলে কৰিব কি পাৰিব জানিব নোৱাৰি। আজি যি সুবিধা আছে কালি নহ'ব পাৰে, কোনে জানে কি আপদ মিলে। গতিকে কিতাপখন পাছত পঢ়িম বুলি যদি টেবুলৰ ওপৰত পঢ়ে, কেতিয়াও পঢ়া নহ'ব। আজিয়ে গৈ পাত লুটিয়াব। আৰু এইকাৰণে মই কওঁ, প্ৰত্যেকখন সভাতে মই মোটামুটি কথাখিনি কওঁ যে এগৰাকী কবিয়ে, এগৰাকী লেখকে, এগৰাকী সাহিত্যিকে ছটফটাই থাকে যেতিয়ালৈ তেওঁৰ কিতাপখন প্ৰকাশ নহয়। যেনেকৈ এগৰাকী মাতৃয়ে আকুল কণ্ঠে ৰৈ থাকে যেতিয়ালৈ তেখেতৰ সন্তানটো প্ৰসৱ নহয়, আৰু সন্তানটো প্ৰসৱ হোৱাৰ দিনাখনে তেখেতে খুব হাঁহে, কথাটো কেঁচুৱাটো কান্দে। এইটো হ'ল এটা অপৰিতৃপ্ত এটা মুহূৰ্ত। এইটো মুহূৰ্ত কোনেও ক'ব লাগে কিমান আনন্দৰ। আৰু এই কবিতা যিকোনো এজন সাহিত্যিকৰ, যিকোনো লেখকৰ যেতিয়া এখন কিতাপ ওলায়, সিদিনাখনে তেখেত যি বিমল আনন্দ পায়, কেৱল সেই মানুহজনকহে অনুভূতি হ'ব পাৰে, বাকী নোৱাৰে। গতিকে সেই লেখকগৰাকীৰ যদি কিতাপখন আপুনি বিনা পইচাই লওক বা কিনিয়ে লওক, কিন্তু অনাদৰ কৰি যেতিয়া পেলাই থ'ব, তেতিয়া আটাইতকৈ মানুহজনক অপমান কৰা হয়।
গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ আজি নৱবৰ্ষৰ দিনাখন এই কিতাপখন যাতে আপোনালোকে পঢ়িব। ইয়াত চিত্তৰঞ্জন দাসৰ আন এখন কিতাপ ওলাব, সেইখনো প্ৰকাশ হ'ব, ইয়াত মুকলি হ'ব, সেইখন আপোনালোকে পঢ়িব বুলি আশা ৰাখিলোঁ। কবিতাৰ বিষয়ে